ঢকুৱাখনত দুটাকৈ ভোট কেন্দ্ৰত পুনৰ পঞ্চায়ত নিৰ্বাচন। ঢকুৱাখনৰ পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ ১৮ নং ডাংধৰা পঞ্চায়তৰ খজুৱাত ট্ৰাইবেল হাইস্কুলত ভোট কেন্দ্ৰৰ ৮ নং ৱাৰ্ডত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। পুৱা ৭:৩০ বজাৰ লগে লগে কটকটীয়া নিৰাপত্তাৰ মাজেৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৭৭৭ গৰাকী ভোটাৰ থকা ভোট কেন্দ্ৰটোত পুৱাই গাঁওখনৰ পুৰুষ মহিলা সকলো ওলাই আহি প্ৰখৰ ৰ'দকো নেওচি কচুপাত গছৰ ঠাল লৈ দীঘলীয়া শাৰী পাতি ভোট দিবলৈ সাজু হোৱা দেখা গৈছে। আমাৰ খজুৱাপাতিৰ হাইস্কুলৰ কেন্দ্ৰ এইটো ৮ নং। কিমান আছে ভোটাৰ? ইয়াত 7 মানে 777 আৰু কি হৈছিল ২ তাৰিখত নে কি হৈছিল? ২ তাৰিখৰ দিনাটো ৰাতিপুৱাৰ পৰা ২টা-৩টালৈকেতো ঠিকেই চলি আছিলে। ৪টা বজালৈকে ঠিক হৈ আছিলে বাৰু বুলি কৈছে মানুহবিলাক। মইতো 2টা বজাতে ভোট দি পিনি ঘৰলৈ গৈছোঁগৈ। তাৰপিছত মই সন্ধিয়া মোক গম নাপাওঁ এনেকৈ হুলস্থুল হ'ল বুলি। কি হ'ল জানো নাজানো আৰু সিহঁতে কি কৰিলে কি কৰা নাই কি ৰেগিং গোট হ'ল বুলি মানে ইয়াত আকৌ ৰিপুলিং হ'ব লাগে বুলি মই যোৱাকালিয়ে মই 2টামান বজাত গম পাইছোঁ। আজি আপুনি ভোট দিলে? মই ভোট দিলোঁ। আজি কেনেকুৱা ঠিক আছে? আজিতো ঠিকেই আছে, একো অসুবিধা নাই, শান্তিপূৰ্ণ। প্ৰশাসনে ঠিকছে এনেকৈ আগে পিছে প্ৰশাসনে কৰিলে ভাল হয়। যিবিলাক চেণ্টাৰ অলপ স্পৰ্ক কাটৰ সেইবিলাক এৰিয়াত এনেকৈ প্ৰশাসনে অকণমান জোৰ দিলে ভাল হয় আৰু। আপুনি ভোট দিলে? কি হ'ল আজি যে আকৌ ভোট নাপায় আজি যে আকৌ ভোট দিবলগীয়া হ'ল? খালি মানে সেইদিনা প্ৰথম দিনা ২ তাৰিখে ৰাইজে ভালে দিছিলে, কিন্তু মই ৪টা বজালৈকে ডিউটি দি পিনি গ'লোঁ ঘৰৰ। তাৰপিছতে গণ্ডগোলটো লাগিলে বুলি কৈছে, মই সেইটো বিশেষ ক'ব নোৱাৰিলোঁ। কিন্তু ৪টা বজালৈকে একো গণ্ডগোল নাছিলে। মই গাঁৱৰ পৰা মোৰ স্বাস্থ্যটো বেয়া হোৱাৰ কাৰণে মই ঘৰলৈ গুচি গ'লোঁ ল'ৰাটো জন্মাই পিনি। সেইটোৱে আৰু। আজি ভোট দিলে? হা ভোট দিলে নাই? আজি দিয়া নাই, এতিয়া যাওঁহে। আজি কেনেকুৱা ঠিকে চলি আছে ইয়াতে? ঠিকে চলি আছে নে ভোট? হা আজি শান্তিপূৰ্ণ নে? কি ক'লে মোৰ কামটো শান্তিপূৰ্ণভাৱে চলি আছে নে ভোট? শান্তিপূৰ্ণভাৱে চলি আছে নে নাই? হা ঢকুৱাখনৰ পৰা হৰিপ্ৰসাদ চুতীয়া ৰিপৰ্ট, অসম টুডে।